আজি আমাৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব। অলপ সময়ৰ পাছত আপোনালোকে 3টা বজাত বিয়লি 3টা বজাত আপোনালোকে আমাৰ প্ৰথমখন প্ৰাৰ্থী তালিকা মানে ফাইনেলখন নহয় আৰু থাকিব তাৰমানে ফাৰ্ষ্ট ফেজৰ প্ৰথমখন প্ৰাৰ্থী তালিকা আপোনালোকৰ আমি আজি ঘোষণা কৰিম। আৰু যেতিয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত আমাৰ দলৰ সকলো স্থিতি তাতে ৰাজহুৱা কৰা হ'ব। 12টাৰ পৰা 15টা আমাৰ নিৰ্বাচন কমিটিয়ে যিমানটা শেষ কৰিব পাৰে সিলেকশ্যন সিমানটা। আজি আমাৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব। অলপ সময়ৰ পাছত আপোনালোকে 3টা বজাত বিয়লি 3টা বজাত আপোনালোকে আমাৰ প্ৰথমখন প্ৰাৰ্থী তালিকা মানে ফাইনেলখন নহয় আৰু থাকিব তাৰমানে ফাৰ্ষ্ট ফেজৰ প্ৰথমখন প্ৰাৰ্থী তালিকা আপোনালোকৰ আমি আজি ঘোষণা কৰিম। আৰু যেতিয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত আমাৰ দলৰ সকলো স্থিতি তাতে ৰাজহুৱা কৰা হ'ব। 12টাৰ পৰা 15টা আমাৰ নিৰ্বাচন কমিটিয়ে যিমানটা শেষ কৰিব পাৰে সিলেকশ্যন সিমানটা।